এতিয়া চলি আছে ৰাজ্যত গৰম বন্ধ। এই গৰম বন্ধত একাংশ কণমানিয়ে কৰিছে কি, যি দৃশ্য দেখিলে পুলকিত হৈ পৰিব আপোনাৰ মন। চাওক এই আমাৰ এক প্ৰতিবেদন। গৰম বন্ধ। অতীতত এই গৰমৰ বন্ধৰ বাবে সকলো ছাত্ৰ ছাত্ৰীৰ অধীৰ আগ্ৰহেৰে ৰৈ আছিল। গৰম বন্ধক লৈ কাৰ যে কতো যে পৰিকল্পনা আছিল। সময়ৰ গতিত গৰমৰ বন্ধৰ পূৰ্বৰ মাদকতা নোহোৱা হৈ পৰিল। যান্ত্ৰিকতাৰ যুগত সকলো পাহৰি গ'ল গৰমৰ বন্ধৰ প্ৰকৃত মাদকতা। কিন্তু আজি আমি আপোনালোকক দেখুৱাম এক মন পুলকিত কৰিব পৰা দৃশ্য। এই দৃশ্য বঙাইগাঁও জিলাৰ অভয়পুৰীৰ মদন মোহন বিগ্ৰহ সত্ৰৰ। এই গৰম বন্ধত এজাক কণমানিয়ে নামঘৰত শিকিছে নাগাৰা বাদন আৰু তালবাদন। যি সময়ত মোবাইলে নতুন প্ৰজন্মক নষ্ট কৰা বুলি অভিযোগ উত্থাপিত হৈছে, তেনে সময়তে এই কণমানিসকলে দিনৰ দিনটো শিকিছে নাগাৰা আৰু তালবাদন। কেৱল ল'ৰাই নহয়, ছোৱালীও শিকিছে নাগাৰা বজাবলৈ। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা আমাৰ অৱদানসমূহ যাতে পাহৰি নাযায়, তাৰ বাবেই এই প্ৰচেষ্টা বুলি আয়োজকে জানিবলৈ দিছে। আমাৰ এই যিটো পদক্ষেপ লোৱা হৈছে নাগাৰা আৰু তালবাদনৰ, এইটো আচলতে আমি আমাৰ হেৰাই যোৱা মহাপুৰুষজনাৰ যি কলা সংস্কৃতি আছিল, সেই সংস্কৃতিখিনি লাহে লাহে আমি দেখা পাই আছোঁ যে লাহে লাহে সেইখিনি হেৰাই গৈ আছে যেন। সকলোৱে নাচ গান নৃত্য বা এইবিলাকত ব্যস্ত হৈ পৰিছে। কিন্তু আমাৰ যি একশৰণ ধৰ্মৰ মেইন উদ্দেশ্য লক্ষ্য লৈ আমাৰ গুৰুজনাই যিবিলাক বস্তু সৃষ্টি কৰিছিল, এইখিনি বস্তুক আমি পুনৰ আজি যুৱ প্ৰজন্মৰ লগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আমি যোৱা 16 জুলাইৰ পৰা অহা 27 জুলাইলৈ পিৰাধৰা মদন মোহন বিগ্ৰহ নামঘৰ প্ৰাংগণত এই নাগাৰা আৰু তালবাদনৰ কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলোঁ। আমি কেৱল আমাৰ গাঁওখনৰ উঠি অহা নতুন চামৰ বিষয়ে নহয়, আমাৰ এটত অঞ্চলৰ অভয়পুৰী সমূহ যুৱক তথা আমাৰ যিবিলাক নতুনকৈ অহা প্ৰজন্ম, সেই প্ৰজন্ম যাতে তাল কি বস্তু, নাগাৰা কি বস্তু, আমাৰ মহাপুৰুষজনাই দিয়া বস্তুখিনি, ইয়াৰ গুণ, ইয়াৰ সুকীয়া বৈশিষ্ট্য, এইবিলাকৰ বিষয়ে যাতে জ্ঞাত হৈ আগন্তুক দিনবোৰত আমাৰ একোটা সংস্কৃতিৰ ক্ষেত্ৰত ই এক বিশেষ ভূমিকা পালন কৰে। এই উদ্দেশ্য ৰাখি আমাৰ পিৰাধৰা নামঘৰ মদন মোহন বিগ্ৰহ নামঘৰ কমিটি আৰু আমাৰ বীৰ নাম দলৰ সদস্যসকলে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াতে আমি ইতিমধ্যে বহুতো পজিটিভ অৰ্থাৎ ইতিবাচক সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। ইতিমধ্যে আমাৰ ইয়াত কোনো ধৰণৰ প্ৰশিক্ষণৰ কি হিচাপে মূল্য বা আমি কোনো এটা প্ৰাপ্য কাৰোবাৰ ধন লোৱা নাই, আমি এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনবোৰকো আমি এই অনুষ্ঠানটো আগুৱাই লৈ যাম আৰু আপোনালোকৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইয়াতে ল'ৰা ছোৱালী বয়সস্থ বা বৃদ্ধ যিকোনো ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিব পাৰে। আমাৰ উদ্দেশ্য হৈছে আমাৰ মহাপুৰুষজনাৰ যি সৃষ্টি, এই সৃষ্টিৰাজিক যাতে আমাৰ মহাপুৰুষজনাৰ আমি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ দিব পাৰোঁ, সেই উদ্দেশ্যে ইয়াতে আমাৰ কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই যে সৰুৱে শিকিব পাৰোঁ, ল'ৰা শিকিব পাৰে। আমি একচুৱেলি ইয়াতে ল'ৰা ছোৱালী উভয়কে এইকাৰণে আহিব কৈছোঁ যাতে প্ৰতিটো অঞ্চলত এটা নামৰ দলত জেগাত তাতে 3টা এটা ল'ৰাৰ এটা ছোৱালীৰ নামৰ দল হওক। এইখিনি লগতে আমাৰ বয়সস্থখিনিও যাতে বয়সস্থখিনিৰ প্ৰতি আকৃষ্ট হৈ সৰু ল'ৰা ছোৱালীখিনি যদি সিহঁতক সোধক যে ককা বা আইতা বা দেউতা এইবিলাক কেনেকুৱা বস্তু আছিল, মোকো এটা বনাই দিয়াচোন। আৰু সকলোতকৈ ডাঙৰ কথা ইয়াতে এটা পজিটিভ ছাইড আছে, এই যে ল'ৰা ছোৱালীয়ে ছাৰে অলৰেডি আমাৰ কৈ গৈছে যে মোবাইলৰ পৰা আঁতৰত ৰখাৰ কাৰণে 3 পৰা 4 ঘণ্টা আমি এই ব্যৱস্থাটো লৈছোঁ, যিয়ে আমাক ভৱিষ্যত প্ৰজন্মক মোবাইলৰ পৰা আঁতৰ কৰি ৰখাত সহায় কৰিব আৰু লগতে আমাৰ গুৰুজনৰ যি সৃষ্টি, এই সৃষ্টিখিনিক আগন্তুক দিনত আৰু আগুৱাই লৈ যাব। তাৰ কাৰণে আমি এই কৰ্মশালা পতাৰ মেইন উদ্দেশ্য। এই ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছে আমাৰ 12জনকৈ প্ৰশিক্ষক। আৰু ইতিমধ্যে ছাৰে কৈছে এই প্ৰশিক্ষককেইজনক আমি একচুৱেলি সম্পূৰ্ণ কৰ্তৃত্ব দি দিছোঁ, তেওঁলোকে যেনেকৈ এইটো মিলাই লয় আৰু বাকীখিনি আমাৰ হাতত থাকে। আনহাতে এই নাগাৰা আৰু তালবাদন কৰ্মশালাত অংশ লৈ কণমানিসকল হৈ পৰিছে যথেষ্ট উৎসাহিত। প্ৰথমবাৰলৈ এনেধৰণে নাগাৰা আৰু তাল বজাবলৈ শিকিবলৈ পাই মনৰ অভিব্যক্ত প্ৰকাশ কৰিলে কণমানিহঁতে। নমস্কাৰ, মোৰ নাম শ্ৰী বেদশ্ৰী দাস, মই ক্লাছ 4ত পঢ়োঁ। এতিয়া আমাৰ গৰমৰ বন্ধ চলি আছে, তো মই ইয়াতে নাগাৰা আৰু তাল শিকিবলৈ আহিছোঁ। আৰু মই আগতে আৰু কেতিয়াও এনেকুৱা শিকা নাছিলোঁ, মই প্ৰথমবাৰ শিকিছোঁ। খুব ভাল লাগিছে আহি।